খুব ধুনীয়া এটা পদক্ষেপ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইতিমধ্যে গ্ৰহণ কৰিছে। গোটেই ধুবুৰী জিলাৰ বিভিন্ন ঠাইত একেলগতে এনেকৈ প্ৰায় 200 ক'তবা 300 এনেকৈ সকলোকে লৈ পেলাই যে এনেকৈ এটা ধুনীয়া ব্যৱস্থা কৰিছে। আৰু আজি আপোনালোকেও ইয়াতে দেখা পাইছে যে আজি প্ৰদৰ্শনীৰ আজি শেষ দিন, কৰ্মশালাৰ শেষ দিন, অন্তিমটো দিন। তাতে তেখেতসকলে চাৰ্টিফিকেট দিব আৰু এই চাৰ্টিফিকেট দিয়াৰ যে দিনটোত আজি যে প্ৰদৰ্শনীটো হ'ল, সঁচাকৈ ধুবুৰীৰ বুকুত এনেকা কৰ্মশালা ইয়াৰ আগত আমি দেখা পোৱা নাই। আৰু এইটো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এটা খুব ভাল এটা পদক্ষেপ লৈছে। আৰু আগন্তুক দিনত যাতে এনেকা পদক্ষেপৰ জৰিয়তে আমাৰ ধুবুৰীবাসীক যাতে বিহুৰ লগত আকৌ জড়িত কৰি যেটো আমাৰ জাতীয় উৎসৱ, সেই জাতীয় উৎসৱটোক যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ। যেনেকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এই জাতীয় উৎসৱটোক এটা আন্তঃৰাষ্ট্ৰীয় ৰূপ দিছে, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। আমাৰো দায়িত্ব থাকিব আমিও যাতে আগন্তুক দিনত বিহুৰ লগত জড়িত হওঁ, আমি আমাৰ ল'ৰা ছোৱালীসকলক যাতে বিহুটো শিকাওঁ, বিহুৰ নাচ শিকাওঁ। তাৰ কাৰণে যে উদ্যোগ লৈছে, মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমূহ কাৰ্যকৰ্তাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আগন্তুক বিহুৰ শুভেচ্ছা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগ লৈছে, সঁচাকৈ এই যে ধুবুৰীবাসী ৰাইজ হিচাপে, অসমীয়া হিচাপে আমি গৰ্বিত। আমাৰ নিউ জেনেৰেশ্যন, বিশেষকৈ আমাৰ লোৱাৰ অসমত, নিম্ন অসমত আমি এনেকুৱা কৰ্মশালা আমি কেতিয়াও পোৱা নাই। আমাৰ নতুন ভণ্টিসকলক যে আমি বিহুৰ শিক্ষা দিম, আমি সেইটো স্থান পোৱা নাই। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ এই প্লেটফৰ্মটো দিলে আমি সঁচাকৈ সেইটোৰ কাৰণে বৰ আনন্দিত। আৰু এতিয়া মোৰ যেন লাগি আছে আমাৰ নিউ জেনেৰেশ্যন যিটো খালি ইংলিছ মিডিয়ামতে গৈ আছে, আমাৰ কালচাৰটো নাজানে, সেইটোৰ পৰা আজি যিটো ষ্টাৰ্ট হ'ল, আজি 150 ঘৰৰ পৰা ছোৱালী ওলাই আহিছে। আমি আশা কৰিছোঁ এনেকুৱা কাৰ্যক্ৰম যাতে আগন্তুক দিনত হয় আৰু আমাৰ বিহু যাতে ভালদৰে আমাৰ ইয়াৰ ছোৱালীবোৰ কৰিব পাৰে, সেইটো আমি আশা ৰাখি আছোঁ। প্ৰথমবাৰ ছাত্ৰ সংগঠনৰ এটা এইটো পদক্ষেপটো হাতত লৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগটো লৈছে, সেইটোৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ দিওঁ। এনেকুৱা উদ্যোগ লোৱাৰ কাৰণে। তাৰ কাৰণ আমাৰ নিউ জেনেৰেশ্যন সেইবোৰৰ চিন্তা নকৰে। আমি ডিজে চিজে লৈ ব্যস্ত থাকোঁ, কিন্তু আমাৰ যিটো মূল ফেষ্টিভেল আমি কিন্তু সেইটো আমাৰ নামনি অসমত আমি কেতিয়াও নকৰোঁ। সেইকাৰণে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগ লৈছে তেখেতক ধন্যবাদ দিওঁ। আৰু আমি প্ৰতিখন ঘৰৰে গাৰ্জিয়ানক অনুৰোধ কৰিম, নিজৰ ঘৰৰ ছোৱালীক বিহুৰ বিষয়ে আপোনালোকে নলেজ দিয়ক, বিহু নৃত্য শিকাওক, বিহু গান শিকাওক। সেইটো আমাৰ